আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭০তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত আজি হৈ গ'ল। মই ইয়াত উপস্থিত থকা সকলো ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে সুন্দৰভাৱে ইয়াত আহি সজাগতা সভাত উপস্থিত হ'ল। আজি এই ৬-৭ দিনত আপোনালোকে কি কৰিলে? আমি এই ২ তাৰিখৰ পৰা ২-৮ তাৰিখলৈকে যি বন্যপ্ৰাণী সপ্তাহ আছে, সেই সপ্তাহৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ, যেনেকৈ সজাগতা সভা আৰু জিপচি ৰেলী আৰু ড্ৰয়িং কম্পিটিশ্যন, লগতে আমাৰ ইয়াত যি সভা আজি অনুষ্ঠিত হ'ল, তেনেকুৱা ধৰণৰ ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি কৰিবলৈ আমি ব্যৱস্থা লৈছোঁ। আশা কৰোঁ অদূৰ ভৱিষ্যতে আৰু আমি বিভিন্ন কাৰ্যসূচী লৈয়ে থাকোঁ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ। আকৌ আমি ৰাইজৰ লগত বহি আলোচনা কৰিম। যিহেতু সজাগতা সৃষ্টিৰ কাৰণে মুখ্য বিষয় কি আছিল, আপোনালোকে কি বুলি ভাবে ৰাইজৰ মাজত সজাগতা আনিবলৈ? ৰাইজৰ মাজত সজাগতা বেছিকেলি আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন আমাৰ যি পৰিৱেশ, গছ গছনি আছে বা বিভিন্ন জীৱ জন্তু আমাৰ ইয়াত আছে, সেইবিলাক অনিষ্ট কৰিব নালাগে। তেখেতসকলে বন্যপ্ৰাণীসকলক সুৰক্ষিত ব্যৱস্থা কৰিব লাগে। কিবা কাৰণত যদি কেতিয়াবা ওলাই যায়, তেওঁলোকে বন বিভাগক ইনফৰ্মেশ্যন দিব লাগে, আমি যাতে তেওঁলোকক আকৌ সুৰক্ষিতভাৱে ঘূৰাই নিব পাৰোঁ। দাঁতিকাষৰীয়া অঞ্চলৰ লগতে যিসকল অৰণ্যৰ কাৰণে ভৱিষ্যত ভাল চিন্তা কৰে, তেওঁলোকক উদ্দেশ্যে কিবা ক'ব নেকি? সেই তেখেতসকলকতো অনুৰোধ থাকিলে যে আমাৰ ইয়াতে ওৰাংখন সুৰক্ষিত কৰক। লগতে আমি যি স্থানীয় ৰাইজ আছে, আমাৰ দাঁতিকাষৰ ৰাইজ আছে, সকলোৰে উন্নতিৰ কাৰণে ইয়াত আমি ইক' ডেভেলপমেণ্ট কমিটি গঠন কৰি দিছোঁ আৰু প্ৰতিখন ইক' ডেভেলপমেণ্ট কমিটিত আমি ২০ লাখ টকাকৈ আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ। তেওঁলোকে যি কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী আছে, সেইখিনি সুচাৰুৰূপে হ'ব লাগে, তাৰ কাৰণে আমি টকাটো দিছোঁ। আশা কৰোঁ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব। মই নাভাবোঁ, কাৰণ আমাৰ যি জীপ চাফাৰী আছে বা এলিফেণ্ট চাফাৰী আছে, তাত আমাৰ নিৰ্দিষ্ট ব্যৱস্থা আছে। প্ৰতিখন গাড়ীতে আমাৰ বন্দুকধাৰী মানুহ যায়। তাৰ কাৰণে আৰু বাঘ যিটো জেগাত ঘটনাটো হ'ল, যি দুৰ্ঘটনা হ'ল, আমাৰ জীপ চাফাৰী যিটো এলেকা তাৰ পৰা বহুত দূৰত আছে, প্ৰায় ৮-১০ কিলোমিটাৰ আঁতৰত আছে। সেইটো কাৰণে আমাৰ ৰাইজে একো চিন্তা কৰিব নালাগে। আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭০তম বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত আজি হৈ গ'ল। মই ইয়াত উপস্থিত থকা সকলো ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে সুন্দৰভাৱে ইয়াত আহি সজাগতা সভাত উপস্থিত হ'ল। আজি এই ৬-৭ দিনত আপোনালোকে কি কৰিলে? আমি এই ২ তাৰিখৰ পৰা ২-৮ তাৰিখলৈকে যি বন্যপ্ৰাণী সপ্তাহ আছে, সেই সপ্তাহৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ, যেনেকৈ সজাগতা সভা আৰু জিপচি ৰেলী আৰু ড্ৰয়িং কম্পিটিশ্যন, লগতে আমাৰ ইয়াত যি সভা আজি অনুষ্ঠিত হ'ল, তেনেকুৱা ধৰণৰ ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি কৰিবলৈ আমি ব্যৱস্থা লৈছোঁ। আশা কৰোঁ অদূৰ ভৱিষ্যতে আৰু আমি বিভিন্ন কাৰ্যসূচী লৈয়ে থাকোঁ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ। আকৌ আমি ৰাইজৰ লগত বহি আলোচনা কৰিম। যিহেতু সজাগতা সৃষ্টিৰ কাৰণে মুখ্য বিষয় কি আছিল, আপোনালোকে কি বুলি ভাবে ৰাইজৰ মাজত সজাগতা আনিবলৈ? ৰাইজৰ মাজত সজাগতা বেছিকেলি আমাৰ ৰাইজক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন আমাৰ যি পৰিৱেশ, গছ গছনি আছে বা বিভিন্ন জীৱ জন্তু আমাৰ ইয়াত আছে, সেইবিলাক অনিষ্ট কৰিব নালাগে। তেখেতসকলে বন্যপ্ৰাণীসকলক সুৰক্ষিত ব্যৱস্থা কৰিব লাগে। কিবা কাৰণত যদি কেতিয়াবা ওলাই যায়, তেওঁলোকে বন বিভাগক ইনফৰ্মেশ্যন দিব লাগে, আমি যাতে তেওঁলোকক আকৌ সুৰক্ষিতভাৱে ঘূৰাই নিব পাৰোঁ। দাঁতিকাষৰীয়া অঞ্চলৰ লগতে যিসকল অৰণ্যৰ কাৰণে ভৱিষ্যত ভাল চিন্তা কৰে, তেওঁলোকক উদ্দেশ্যে কিবা ক'ব নেকি? সেই তেখেতসকলকতো অনুৰোধ থাকিলে যে আমাৰ ইয়াতে ওৰাংখন সুৰক্ষিত কৰক। লগতে আমি যি স্থানীয় ৰাইজ আছে, আমাৰ দাঁতিকাষৰ ৰাইজ আছে, সকলোৰে উন্নতিৰ কাৰণে ইয়াত আমি ইক' ডেভেলপমেণ্ট কমিটি গঠন কৰি দিছোঁ আৰু প্ৰতিখন ইক' ডেভেলপমেণ্ট কমিটিত আমি ২০ লাখ টকাকৈ আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ।
তেওঁলোকে যি কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আছে সেইখিনি সুচাৰুৰূপে হ'ব লাগে তাৰ কাৰণে আমি টকাটো দিছোঁ আশা কৰোঁ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব মই নাভাবোঁ কাৰণ আমাৰ যি জীপ চাফাৰী আছে বা এলিফেণ্ট চাফাৰী আছে তাত আমাৰ নিৰ্দিষ্ট ব্যৱস্থা আছে প্ৰতিখন গাড়ীতে আমাৰ বন্দুকধাৰী মানুহ যায় তাৰ কাৰণে আৰু বাঘ যিটো জেগাত ঘটনাটো হ'ল যি দুৰ্ঘটনা হ'ল আমাৰ জীপ চাফাৰী যিটো এলেকা তাৰ পৰা বহুত দূৰত আছে প্ৰায় 8-10 কিলোমিটাৰ আঁতৰত আছে সেইটো কাৰণে আমাৰ ৰাইজে একো চিন্তা কৰিব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990